ৰহিত এককস্বয় কৰি ঈশ্বৰ কপায় তাৱে তাৰ ঐশ্বৰ্যক বায়ু বহয় সূৰ্য প্ৰকাশয় ইন্দ্ৰজাক ভয় মেঘ দাৰে ঋষয় নক্ষত্ৰ প্ৰকাশে কালে কালে প্ৰকাশয় অজাত ভয় হুয়া ফল পুষ্পক ধৰয় নদী বহে সমুদেও পাৰণ লংঘয় অগ্নিদহে ভূমি সমে গিৰিনী মজয় আকাশে বায়ুক প্ৰথম দেৱজা ভয় ব্ৰহ্মাদি যাক ভয়ে জগত সজয় সেই প্ৰভু পিত্তদাৰে জগত স্বতন্ত্ৰ মৃত্যু হৈয়া জগতক সহাৰন্ত আপুনি অনাদি নিত্য জগত ঈশ্বৰ তেহে প্ৰভু ভজনীয় ইটো কৃষ্ণ কৃপালু বাবাই সমস্ত ইয়াতে কপিল প্ৰভুৱে দেৱহূতি মাতৃক কৈছে যে সমস্ত ভূততে মুখ দেখিবেক মনে বিৰকত হোৱা সংগ এৰিবে যতন সমান মৈত্ৰীয়ে উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰিবেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। এতিয়া আমি দৰিদ্ৰক দয়া আৰু সমানত মৈত্ৰীয় ভাৱটো আমাৰ আছে নে নাই প্ৰশ্ন। আমাৰ শৰীৰত থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দেহ অহংকাৰ ঈৰ্ষা অসূয়াবিলাক নাইকিয়া কৰিব লাগিব ভকতি কৰি। এতিয়া আমাৰ নামঘৰবিলাকত দেখা যায় নামাচাৰ্য যদি দুজন হৈ যায় কেনেবাকৈ দেই, বৰাও নাম গাবলৈ পাৰে, শইকীয়াও নাম গায়। আৰু নামঘৰত আহি যদি বৰাৰ নামটো যদি প্ৰস্তাৱ কৰি দিয়া হয়, শইকীয়াক যদি নামটো যদি মানে প্ৰস্তাৱ নহয়, বৰা বাপজনে লাহেকৈ উঠি গুচি যায় চাব ঔ হৰি ঔ ৰাম। হৈছে নাই বাৰু তেনেকুৱা নামঘৰবিলাকত হৈছে, এইটো ঈৰ্ষা। গতিকে ৰহিলা আইগৰাকী যদি বৰগীত গাবলৈ জানে আৰু পমিলা আইগৰাকীক হেৰি প্ৰস্তাৱ কৰি দিয়ে, ৰহিলা আইগৰাকী লাহেকৈ উঠি গুচি যায়, হয়নে বাৰু? তো এই দৰ্শনটোত আমি যদি চলি আছোঁ তেনেহ'লে আজি আমি এই নামঘৰতে এইটো ত্যাগ কৰিব লাগিব। আমাৰ ঈৰ্ষা অসূয়া এই ভাৱনাবিলাক আমি ত্যাগ কৰি সকলোৰ প্ৰতি মৈত্ৰেয় ভাৱটো ল'ব লাগিব। মৈত্ৰেয় মানে সকলোকে সমজ্ঞান,
সমস্ত ভূততে আছুময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইকাৰণে গুৰুজনাৰ দৰ্শনত কৈছে কীৰ্তনত যে বিশেষত মনুষ্য গণত যিটো জন বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মান্য কৰে। এতিয়া প্ৰথমে আমাক মানুহৰ পৰা আৰম্ভ কৰিব কৈছে। যদিও আপুনি মই সমস্ত ভূততে ঈশ্বৰ দেখিব নোৱাৰোঁ, সেইটো সম্ভৱেই নহয়, কিন্তু প্ৰথম আৰম্ভণিটো ক'ৰ পৰা কৰিব কৈছে? মানুহৰ পৰা। গতিকে মানুহৰ পৰা যদি আমি আৰম্ভ কৰিব পাৰোঁ, তেতিয়া ভগৱন্তই কৈছে যে শ্ৰৱণ আৰু কীৰ্তন ধৰ্মৰ যোগেদি তেওঁ মোক লাভ কৰিব পাৰে। সেইকাৰণে ইয়াত কৈছে গীতা ভাগৱত শাস্ত্ৰ পৰিৱেশ শ্ৰৱণ। এতিয়া গীতা ভাগৱত শাস্ত্ৰ যে পঢ়িবলৈ কৈছে কোনে? কপিল প্ৰভু। আৰু সেইটো যুগ আছিলে সত্য যুগ। সত্য যুগৰ পিছত ত্ৰেতা যুগ, দ্বাপৰ আৰু কলি। এতিয়া দ্বাপৰ যুগতে গীতাখন ওলাইছে আৰু কলি যুগৰ একেবাৰে আৰম্ভণিতে ভাগৱতৰ আৰম্ভণি হৈছে, ভাগৱত সৃষ্টি হৈছে। এই যে ক'লে গীতা ভাগৱত পঢ়িবৰ কাৰণে সত্য যুগতে কপিল প্ৰভুৱে, কাৰণ আপোনালোক জানে হিৰণ্যকশিপুৰ আগতে ওলাই গ'ল, বৰাহ ভগৱান অৱতাৰ হৈছে, সেইটো বৰাহ কল্প আছিল। তাৰমানে ইয়াৰ পৰা এটা দৰ্শন আনিব পৰা যায়, এই ভাগৱত, এই গীতা শাস্ত্ৰ প্ৰত্যেকটা যুগতে আপুনি মই পাইছিলোঁ। বুজি পাইছেনে? আমি জীৱবিলাক অনাদিকালৰে হয়, আপুনি ময়ো সকলোৱে অনাদিকালৰ হয়। যেনেকৈ ভগৱন্ত অনাদিকালৰ পৰাই থাকে সনাতন, জীৱও সনাতন। এতিয়া আপুনি মই সনাতন, জীৱ সকলোৱে আপুনি মই সনাতন। তাৰমানে ভগৱন্ত যেনেকৈ সনাতন, আমিও সনাতন। আমি আৰু ভগৱন্তৰ আমাৰ লগত যিটো সম্বন্ধ, এইটো এতিয়াৰ সম্বন্ধ নহয়, অনাদিকাললৈকে ঈশ্বৰ আমাৰ লগতে আছে। আমি ঈশ্বৰৰ লগ পাই আছোঁ। আমি বিভিন্ন যোনিত গৈছিলোঁ, তেতিয়াও আমাক ভগৱানে এৰা নাছিলে। যদি আমি চৰাই চিৰিকটি 84 লক্ষ যোনি অতিক্ৰম কৰি আহিছোঁ, সেই যোনিবিলাকতো ভগৱন্তই আমাৰ লগত আছিল। আৰু ভগৱন্তক কৃপা কৰি এইটো মনুষ্য জন্মটো আমাক দিছে। এইটো এটা গল্ডেন চান্স। মনুষ্য শৰীৰটো আমি ভগৱন্তৰ কৃপাত পাইছোঁ। ভগৱন্ত ভাবিলে যে সিহঁতক এইবাৰ বোলে মানুহৰ জন্মটো দি দিয়াই ভাল, গল্ডেন চান্সটো দি দিয়াই ভাল। সেইকাৰণে আমি প্ৰাৰ্থনা কৰোঁ নহয় সকলোৱে, আপোনালোক আমি সকলোৱে প্ৰাৰ্থনা এটা কৰোঁ। প্ৰথমে আমাৰ পিতৃ মাতৃ গুৰুস্বৰূপ তেওঁলোকক স্মৰণ কৰোঁ প্ৰথমে, কাৰণ এই দেহাটো পিতৃ মাতৃ আমাৰ আদ্য গুৰুৱে দিছিল। তাৰপিছত আপুনি ঈশ্বৰক প্ৰাৰ্থনা কৰিব, সকলোৱে হাতযোৰ কৰি লওক। হে যাদৱ যদু নন্দন মাধৱ মধুসূদন, তুমি নিত নিৰঞ্জন নাৰায়ণ, তোমাক লৈলো শৰণ। ইবাৰ কৰোণাময় হৰি কমলাপতি, অমূৰে নচাৰিবা নাৰায়ণ। হে অৰুণ চৰণ তলে হৰি কমলাপতি, সত্যে সত্যে পখিলো শৰণ। হৰি চৰণত শৰণ লৈলো, হে হৰি নাৰায়ণ। মানৱী জনম সফল কৰিলো, এ হৰি নাৰায়ণ। গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। ৰাম গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। জীৱাত্মাটো আপুনি মই যেতিয়া গৰ্ভত আছিলোঁ, মাতৃ গৰ্ভত, তেতিয়া ভগৱন্তই আমাক এই ভৰি দুটা ওপৰ ফালে কৰি হাতযোৰ কৰি আছিলোঁ। এতিয়া আমাৰ শৰণ, আনুষ্ঠানিক শৰণটো হ'ল, কিন্তু আমাৰ আভ্যন্তৰিক শৰণটো কিন্তু গৰ্ভতে হৈছে।
গৰ্ভৰ ভিতৰত আপুনি মই ভগৱন্তক প্ৰাৰ্থনা কৰিছোঁ কি বুলি? যাদৱ যজনন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি, এইবার কিন্তু মোকে নাই ছাড়বি প্রভু, এইবার কিন্তু মোক নেৰিব, কাৰণ তোমাৰ কৃপাতে মনুষ্য গৰ্ভত সোমাই গ'লো মই। মানুহৰ জন্ম ল'ম এতিয়া, গল্ডেন চান্সটো কোনে দিলে? এইটো সোণালী সুযোগ। কাৰণ মহাপুৰুষ গুৰু মাধৱদেৱে ঘোষাত লিখিছে, ভাৰত ৰত্নৰ দ্বীপ মনুষ্য হৰিৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয়বাৰ নিজ পাই যিটো জীৱনত লীলা, তাত পৰে দুখী আউৰ নাই। আকৌ বেদস্তুতিত কৈছে কি বুলি? এ ভৱতৰিবাৰ যোগ্য, ভৱতৰিবাৰ যোগ্য হে মনুষ্য হৰিৰ, বিষয় বাতা খাপায়া কৰিলা অস্থিৰ। এই বিষয় বাসনা আমাকে অস্থিৰ কৰি পেলাইছে। সেইকাৰণে আমি কি কৰিব লাগিব? ভগৱন্তক যেতিয়া আমাৰ এই দেহটো যেতিয়া অৰ্পণ কৰিলোঁ, ভগৱন্তক কাই মন বাক্য অৰ্পণ কৰি শৰণ লৈছোঁ যে হে প্ৰভু, এই শৰীৰটো মনুষ্য শৰীৰটো পাইছোঁ, আপোনাৰ কৰ্ম কৰিবৰ কাৰণে যাতে আমাক কৃপা কৰক। মাধৱৰ কৰ্ম। আজি নামঘৰত আমি যে আহি কলপাত এটা কাটি দিছোঁ, আপুনি নাভাবিব যে তাৰ পুণ্যটো তাঁতি বাপতকৈ কম বুলি। তাঁতি বাপে আহিছে, ইয়াত ব্যাখ্যা কৰিছে, কিন্তু আপোনালোক কলপাত এটা কাটি যিটো পুণ্য লাভ কৰিছে, তাঁতি বাপে ব্যাখ্যা কৰি সেই একেই পুণ্য লাভ কৰিব বাপাই। ইয়াত কাৰো পুণ্যটো 19-20 নহয়, ইয়াত ভকতৰ কাৰণে আপ্যায়ন কৰিছে যি